বাহাৰে ককৰহু প্ৰণাম, বাহাৰে ককৰহু প্ৰণাম। মুকং কৰতি বাচালং পংগু লংঘয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱ। যিজনৰ কৃপাত মুকক বধিজনেও কথা ক'ব পৰা হয়, যিজনৰ কৃপাত পংগুজনেও পৰ্বত আৰোহণ কৰিব পৰা হয়, সেই পৰম পিতা পৰমেশ্বৰৰ চৰণত প্ৰথমতে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। প্ৰাৰ্থনা কৰিছোঁ সকলোৰে কুশল হওক, সকলোৰে মংগল হওক, আৰু পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ মাধ্যমেৰে নিজৰ মন মগজু সংস্কাৰিত কৰি সজীৱ আৰু জীৱানী হৈ দহৰ হকে, সমাজৰ হকে, জাতিৰ হকে, সংস্কৃতিৰ হকে, দেশৰ হকে কাম কৰিব পৰা এটি মানসিকতাৰ গঢ় লৈ উঠক। আইসকলক সেয়ে প্ৰথমতে মোৰ তৰফৰ পৰা ভক্তি ভৰা সেৱাৰে আন্তৰিকতাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰত্নগৰ্ভ তেজস্বিনী ফাউণ্ডেশ্যন আৰু অন্তৰংগ গোটৰ উদ্যোগত আজি দিহানামৰ প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, চাবুৱা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় প্ৰমুখ্যে সকলো ৰাইজৰ চৰণত মই অমিয়াদু কলিতাই ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। অকণমান আপোনালোকে ৰ'ব লগা হ'ল, তাৰ বাবে মই দুখিত আৰু আপোনালোকৰ ওচৰত কৰজোৰে ক্ষমা বিচাৰিছোঁ। বিশেষকৈ আমাৰ লগতে থকা এজন বাদক, সেই বাদকৰ ঘৰৰে এজন ব্যক্তি কালি দুৰ্ঘটনাত নিহত হৈছে। ল'ৰাজন যাবগৈ লগা হ'ল। এফালে আমি চালক বিচাৰিছোঁ, বিভিন্ন সমস্যা। কালি আমি দিনৰুমাৰ পৰা আহি ৰাতি পাইছোঁহি। আমি আৱৰ্ত ভৱনত আছোঁ। আজি আকৌ তাৰ পৰা বৰডুমচত যাম। গতিকে আপোনালোকক সকলোকে একত্ৰিত কৰাৰ এটা প্ৰস্তুতিৰে আমি আগবাঢ়িছোঁ। এজন মানুহ তেতিয়াহে এজন জ্যেষ্ঠ নাগৰিক হ'ব পাৰিব, তেওঁ সামাজিকভাৱে, ৰাজনৈতিকভাৱে, আধ্যাত্মিকভাৱে, বৌদ্ধিকভাৱে এই সকলো গুণেৰে তেওঁ অলপ অলপ পৰিপক্ক হ'ব লাগিব বা তেওঁ সচেতন আৰু সজাগতা থাকিব লাগিব। তেতিয়াহে কিন্তু এজন ব্যক্তি এজন নাগৰিক হৈ থাকিব পাৰিব। আমি জীৱশ্ৰেষ্ঠ মানুহ, আমিতো বহু কিবা কৰিব পাৰোঁ, আৰু তাতোতকৈ